Hello everyone, welcome to YouTube channel Career Assam. এই ভিডিওটিত এটা ইম্পৰ্টেন্ট ভ্যাকেন্সি নোটিফিকেশন ডিসকাস কৰিব ওলাইছো আশা কৰিছো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু শেয়াৰ কৰি দিব ফ্ৰেন্ড সাৰ্কেলৰ মাজত আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ইতিমধ্যে জানে যে আমাৰ অসমত যি গুৱাহাটী হাইকোৰ্ট আছে গুৱাহাটী হাইকোৰ্টত বিভিন্ন ভ্যাকেন্সি নোটিফিকেশন আহি থাকে কিন্তু এটা এবাৰ ডাঙৰ ভ্যাকেন্সি নোটিফিকেশন বা ৰিক্ৰুটমেন্ট প্ৰসেস আৰম্ভ হ'ব গৈ আছে আৰু এই এডভাৰটাইজমেন্টটো বহুত বছৰৰ মূৰত আহিছে হয়তো মই একবাৰ দিছিলো আজিৰ পৰা কেই বছৰমান আগত তো ইয়াৰ পিছত এইবাৰ দেখিছো এনেকৈ অহা তো পোষ্টৰ নাম হৈছে গুৱাহাটী হাইকোৰ্টৰ যিটো গুৱাহাটী হাইকোৰ্টৰ পৰা আহিছে এডভাৰটাইজমেন্টটো পোষ্টৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু পে স্কেলটো হৈছে আমাৰ যেটো আসাম গভৰ্ণমেণ্টৰ যেটো জুনিয়ৰ এছিষ্টেণ্টৰ যেটো স্কেল অফ পে 14000 ৰ পৰা ষ্টাৰ্ট আৰু গ্ৰেড পে হৈছে 6200 আৰু ইয়াতে টোটাল পোষ্ট আছে 367 তাতে আনৰিজাৰ্ভড আছে 191 আৰু 30টা আছে আমাৰ এসসি আৰু এসটি প্লেনত আছে 42 তাৰ পিছত এসটি হিলছত আছে 20টা আৰু ওবিসি আছে 79 তো টোটাল 367 ভ্যাকেন্সিজ আছে আৰু ইয়াতে এডুকেশনাল কোৱালিফিকেশন কি লাগে হেখিনি আমি চাও গ্ৰেজুৱেট হ'ব লাগিব এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীম গ্ৰেজুৱেট আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব মিনিমাম 3 মাহৰ কম্পিউটাৰ নলেজৰ কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব তাৰ পিছত যেটো আমাৰ ষ্টেটৰ অফিচিয়েল ল্যাঙ্গুৱেজ আসামিজ অসমীয়া ভাষাটো ভালকৈ জানিব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত নিজৰ নামটো ৰেজিষ্টাৰ থাকিব লাগিব এখিনি হৈছে বেসিক ক্ৰাইটেৰিয়া তাৰ পিছত ডিস্ট্ৰিক্ট ওয়াইজত কোড কাম ভ্যাকেন্সি আছে এবাৰ মই কৈ দিছো বজালিত আছে 9টা বাক্সাত 2টা বৰপেটাত 8টা বিশ্বনাথ 12টা বঙাইগাঁও 4টা কাছাৰ 9টা চৰাইদেউ 25 চিৰাং 5 দৰং 16 ধেমাজি 6 ধুবুৰীত আছে 13টা ডিব্ৰুগড় 8টা তাৰ পিছত ডিমা হাছাৰ 11টা গোৱালপাৰা 4টা গোলাঘাট 13টা হাইলাকান্দি 9টা হোজাই 13টা যোৰহাট 15টা কামৰূপ মেট্ৰো 22টা কামৰূপ আমিনগাঁও 10টা কাৰ্বি আংলং 12টা কোকৰাঝাৰ 9টা লখিমপুৰ 8টা মাজুলী 6 মৰিগাঁও 14 নগাঁও 11টা নলবাৰী 10 শিৱসাগৰ 3 শোণিতপুৰ 16 সাউথ চালমাৰা মানকাছৰ 26টা শ্ৰীভূমি 12টা তিনচুকীয়া 15 ওদালগুৰি 5 কাৰ্বি আংলং ওয়েষ্ট কাৰ্বি আংলং 6 তো হাইয়েস্ট ভ্যাকেন্সি সাউথ চালমাৰা মানকাছৰ 26টা তাৰ পিছত চৰাইদেউত আছে 25টা গটিকে যি সকলে ইন্টাৰেস্টেড এপ্লাই কৰিব পাৰিব আৰু এই ভ্যাকেন্সি গিটাৰ পোস্টিং অল আসামত হ'ব ডিস্ট্ৰিক্টত নিজৰ মানে যিখন ডিস্ট্ৰিক্টত সিলেক্ট হয় আৰু এতিয়া এপ্লাই কৰা ষ্টাৰ্ট হোৱা নাই এতিয়াও অহা 15 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব আৰু 31 জুলাইলৈকে চলিব এই 15 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু পেমেন্ট এপ্লিকেশন ফিজ এটা আছে ফিজটো পেমেন্ট কৰাৰ লাষ্ট ডেট হৈছে 5 আগষ্ট আৰু এপ্লিকেশন ফিজ আছে ফৰ অল আদাৰ ক্যাটেগৰি 500 টকা আৰু ফৰ এসসি আৰু এসটি 250 টকা তাৰ পিছত এতিয়া আমি সাম সিলেবাসটো কি আহিব সিলেবাস কমন ৰিটেন টেষ্ট হ'ব এটা 120 নম্বৰৰ সিলেবাস আহিব নাম্বাৰ 1 ত জেনাৰেল ইংলিশ 50 মাৰ্কস জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ তাত থাকিব 30 মাৰ্কস আৰু জেনাৰেল এপ্টিটিউড 20 মাৰ্কস আৰু অফিচিয়েল ল্যাঙ্গুৱেজ অসমীয়াৰ এটা পৰীক্ষা হ'ব আৰু এটো কোৱালিফাইং হ'ব অকল 20 নম্বৰ থাকিব আৰু ইয়াৰে 20 ৰ ভিতৰত 40% পাব লাগিব গটিকে এটো হৈছে স্টেজ 1 আৰু এইখিনি কোৱালিফাই কৰাৰ পিছত স্টেজ 2 হ'ব কম্পিউটাৰ টেষ্ট আৰু কম্পিউটাৰ টেষ্টত আপোনাৰ কম্পিউটাৰ টেষ্ট হ'ব তাৰ পিছত ভাইভা হ'ব স্টেজ 3 ভাইভা হ'ব ইয়াতে কমপ্লিট ডিটেইলছ আছে এডভাৰটাইজমেন্টত পাব আপোনালোকে তথাপি মই শৰ্টলি কৈ দিছো গটিকে যি সকলে ইন্টাৰেস্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই মানে অলপ প্ৰিপাৰেচন লৈ পেলাই এপ্লাই কৰিব যেহেতু আমাৰ অলৰেডি প্ৰিপাৰেচন আছে যেহেতু এডিআৰই পৰীক্ষা দিছে আৰু এনেকৈ পৰীক্ষাবিলাক যেটা দি থাকিব এটা আপোনালোকৰ ৰিডম এটা আহি যাব ৰিডমটো আহি গলে আপোনাক আৰু কোনো ৰখাব নোৱাৰে আৰু গটিকে এতিয়া আমি সাম এজ লিমিটটো সাম এজ লিমিট আনৰিজাৰ্ভৰ কাৰণে 18 পৰা 40 বছৰ আৰু ওবিসি কাৰণে 43 এসটি এসসি কাৰণে 45 পিডব্লিউডি কাৰণে 50 গটিকে যি সকলে ইন্টাৰেস্টেড এপ্লাই কৰক আৰু মই এই ভিডিওটোৰ ডেসক্ৰিপশন বক্সত মই লিংকটো দি দিম
তাতে গৈ পেলাই আপোনালোকে এডভাৰটাইজমেণ্টো চাব পাৰিব এপ্লাই কৰা লিংকটো দি দিম গতিকে আজিৰ ভিডিঅ'ত এইটো এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিলোঁ পুনৰ ভেকেঞ্চি নটিফিকেশ্যনবোৰ আহি থাকিলে জনাম ধন্যবাদ